যেতিয়াই আমি পেট্ৰল, ডিজেল, কয়লাৰ দৰে ইন্ধনসমূহ বিভিন্ন কামত ব্যৱহাৰ কৰোঁ, এইসমূহ ইন্ধনৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইডৰ দৰে ক্ষতিকাৰক গেছ আমাৰ চৌপাশৰ বায়ুত বিয়পি পৰে। এই গেছবোৰে বায়ু প্ৰদূষণ আৰু এচিড বৰষুণৰ সৃষ্টিত যথেষ্ট অৰিহণা যোগোৱাৰ লগতে ই আমাৰ মাটি, অৰণ্য আৰু জলাশয়বোৰৰ বাবেও যথেষ্ট ক্ষতিকাৰক। আপুনি জানেনে যে 1 লিটাৰ পেট্ৰলে প্ৰায় 2.3 কিলোগ্ৰাম কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। এতিয়া কল্পনা কৰকচোন, যেতিয়া প্ৰতিদিনে লাখ লাখ বাহন ৰাস্তাত চলাচল কৰে, তেতিয়া পৰিৱেশত কেনে এক ভয়ানক প্ৰভাৱ পৰে। এনে ক্ষেত্ৰত যদিহে আমি পেট্ৰল, ডিজেলৰ পৰিৱৰ্তে CNG, বৈদ্যুতিক বাহন আৰু সৌৰ শক্তিৰ দৰে পৰিষ্কাৰ সেউজ ইন্ধনসমূহ ব্যৱহাৰ কৰোঁ, তেতিয়া এনেধৰণৰ ইন্ধনে পৰিৱেশ প্ৰদূষণ যথেষ্ট পৰিমাণে হ্ৰাস কৰিব। যিহেতু পৰিৱেশ সুৰক্ষিত কৰাটো আমাৰ পৰাই আৰম্ভ হয়, গতিকে আহক আমি জীৱাশ্ম ইন্ধনসমূহ ব্যৱহাৰৰ প্ৰতি সতৰ্ক হওঁ আৰু এক পৰিষ্কাৰ ভৱিষ্যতৰ দিশে আগবাঢ়ি যাওঁ। এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত